বাইদেউ কিজনী কৰ হয় মই নাজানো, কিন্তু তথাপিও কওঁ তেওঁলোকৰ প্ৰতিবাদটো চাই এইটো ক'বলৈ বিচাৰোঁ যে এই মানুহ কিজনী কি কৰিছে, ভাড়াকৈ আনিছে। আৰু সেইকাৰণে তেওঁলোকে কি কৰিছে, কংগ্ৰেছ মুদ্ৰাবাদ বুলি ক'বলৈ হ'লেও তেওঁ নাজানে, ইফালে সিফালে চাইছে। কিন্তু তেনেকৈ নহয় নহয় বাইদেউ, ক'ব লাগিব কি জানেনে, কংগ্ৰেছ মুদ্ৰাবাদ, কংগ্ৰেছ মুদ্ৰাবাদ, হয় নে নহয়? আৰু আপোনালোকে তাকে নকৰি ইফালে সিফালে চাই আছে, মানে ইজনীয়ে সিজনীক সুধিছে যে কি ক'ম, আৰু এয়াই আপোনালোক আহিছে প্ৰতিবাদ কৰিবলৈ। প্ৰতিবাদ তেনেকৈ নকৰে, প্ৰতিবাদ কৰিব লাগিব কেনেকৈ জানেনে? 1200 টকীয়া মহিলাসকলে লোকৰ মতাক চুমা খোৱা মুদ্ৰাবাদ, মুদ্ৰাবাদ এনেকৈ ক'ব লাগিব। আকৌ কৈছোঁ শুনক, যদি আপোনালোকে নাজানে, 1250 টকা পাই লোকৰ মতাক চুমা খোৱা মাইকী মুদ্ৰাবাদ, মুদ্ৰাবাদ, এইটোহে হ'ল প্ৰতিবাদ কৰাৰ নিয়ম, বা তেনেকুৱাহে সুৰ দি পেলাই প্ৰতিবাদ কৰে। আমি দেখিছোঁ বা আমি কৰি পাইছোঁ। কিন্তু এই মহিলা কেইগৰাকীয়ে কি কৰিছে, ইফালে সিফালে চাই ইজনীয়ে সিজনীক সুধি কিবা কিবিখন কৰি আছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে বেয়া নাপাব দেই। মই আজি মানে কি হৈছে, এইবিলাক কাৰুকাৰ্য দেখি পেলাই আৰু তেওঁলোকে যি প্ৰতিবাদ কৰিছে দেখি পেলাই হাঁহি উঠিছে। তেওঁলোকক কি ক'ম আৰু, ভাষাই নাই। কিন্তু বহু লোকে মোক মানে বহুত ছাপোৰ্ট কৰে, আৰু বহু লোকে ভাবে যে এজনী কংগ্ৰেছ। বোপাইহঁত, মই কংগ্ৰেছ, বিজেপি এইবিলাক মই একো নহয় দেই। গতিকে মই কি কৰিব লাগে, কি কৰিব নালাগে, সদায় মই যোনে ভাল কাম কৰে তেওঁক সদায় ভালটো সমালোচনা কৰিম, আৰু বেয়াটো দেখিলে বেয়াটো সমালোচনা কৰিম। আৰু এই মহিলা কেইগৰাকীক, যিকেইগৰাকী মহিলা ভাড়াতীয়া কৰিয়ে আনিছে বুলিয়ে মই ধৰি লৈছোঁ, নহ'লে প্ৰকৃত যিসকল বিজেপি মহিলা তেওঁলোকে কি কৰিব, প্ৰতিবাদ কৰিব জানে। আৰু কিছুমান এনেই দেখাক দেখিও আহে ন, বিজেপি মিটিঙলৈ আহিলেই তেওঁলোকে ক'ব নোৱাৰে যে ক'ৰ মিটিঙলৈ আহিছে বুলি ক'লে কংগ্ৰেছৰ মিটিঙলৈ আহিছে বুলি কৈ দিয়ে। গতিকে তেওঁলোক জানেই আৰু আপোনালোকে। গতিকে এনেকুৱা মানুহখিনিকে আভুৱা ভাৰি পেলাই কি কৰি আছে আমাৰ নৰেন্দ্ৰ মোদী। জালমুড়িটো কাহিনীটো আপোনালোকে দেখিলেই, কালি মই সেইটো এটা ভিডিঅ' দিলোঁ। আৰু মুখ্যমন্ত্ৰীটো দেখিছে ক'ৰ বিহু নি পেলাই, ক'ৰ আজি 20 বছৰৰ আগৰ বিহু নি পেলাই কি কৰিছে, মানে প্ৰধানমন্ত্ৰীক তোষামোদ কৰিবলৈ গৈ পেলাই সেইবিলাক নকৰা কাণ্ড কৰি পেলাই লাজ পাইছে। আৰু লাজ পালে মানুহে কি কৰে জানেনে, বেছি চিঞৰ বাখৰ কৰে। আৰু এই মহিলা কেইগৰাকীকো কৈছোঁ, বাইদেউ তেনেকৈ নকয়, আপোনালোকে ক'ব কি জানে, আমি 1250 টকা লৈ পেলাই লোকৰ মতাক চুমা নেখাওঁ, চুমা নেখাওঁ, চুমা নেখাওঁ, এনেকৈ ক'ব দেই। গতিকে এইবিলাক হোৱাই নোহোৱাই, এই মানে কেমেৰাটোৰ ওচৰত ইজনীয়ে সিজনীক সুধি পেলাই এইবিলাক এনেকৈ প্ৰতিবাদ নকৰে। আৰু আপোনালোকৰ সেই কিছুমান মানে আপোনালোকৰ পালি নেতাবিলাকে কি কাম কৰিছে, কি কাম কৰা নাই আপোনালোকে গম পায়নে, আপোনালোকে চাবনে? আৰু মোক এটা কমেণ্ট কৰিছিলে, মই আপোনালোকক দেখাই আছোঁ, মোক এটা কমেণ্ট কৰিছিলে কোনোবা এজনে দেই, বাইদেউ মানে ভিডিঅ' চাই, কিন্তু এটা ধন্যবাদ দিব লাগিব, মোক আগতে তেনেকৈ দিছিলে, যাৰ সহ্য নহয়, এতিয়া ফেলৰ হৈ গ'ল যে মই কোৱা কথাবিলাক সঁচাই হয়। আৰু কৈছিলে, বাইদেউ আপুনি হেৰিটো কয়, মানে বেয়া হেৰিটো মানে কৈ থাকে, বেয়াখিনি আপুনি দেখাই থাকে, ভালখিনি আপুনি দেখাইছেনে? মই ভালখিনিও কওঁ, হিমন্ত বিশ্ব শৰ্মাই যিখিনি ভাল কাম কৰিছে সেইখিনিও কওঁ। আগতে মানে কি হয়, ৰাস্তা ঘাটত যাব নোৱাৰি, এতিয়া ৰাস্তা ঘাট অ'কে, কিন্তু আমাৰ গুৱাহাটীত আকৌ নাধুৰি সাতুৰি থাকে। কোনোবা এজন আকৌ সেইটো এটা মানে কি ক'ব, মহামূৰ্খ এটা, সেইটোৱে আকৌ কৈছে কি এইটো প্ৰকৃতিৰ নিয়ম বোলে, সেইটো চৰকাৰে কি কৰিব। গতিকে তেনেকুৱা অন্ধভক্ত থাকিলে দেশৰ কি উন্নতি হ'ব। গতিকে বন্ধু বান্ধৱীসকল, ভালটো ভালেই আৰু বেয়াটো বেয়াই। ৰাস্তা ঘাট অ'কে, আমাৰ গুৱাহাটীত ৰাস্তা ঘাট অ'কে, কিন্তু গুৱাহাটীত ৰাস্তা ঘাট অ'কে হ'লেও কি হৈছে আপোনালোকে নিশ্চয় গম পায়। কিমান মানুহ উপঙি গৈছে আপোনালোকে হয়তো দেখিছে, নহয় জানো? আৰু নলা নৰ্মদা তেওঁলোকে কি কৰে, মানে খৰালি দিনত তেওঁলোকে নকৰে, আৰু বাৰিষা দিনত সেই জাবৰখিনি আনি পাৰত থ'ব, আকৌ বৰষুণ দিব যাব, আকৌ মানে একে সম্পূৰ্ণ চলিউশ্যনটো তেওঁলোকে নকৰে। আৰু এই মহিলা কেইগৰাকীক কৈছোঁ, তোমালোকৰ প্ৰধানমন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক, কেনেকুৱা কি হৈ আছে আপোনালোকে গম পায়নে? বা সেই মহিলা কেইগৰাকীক কৈছোঁ, বা যোনে প্ৰতিবাদ কৰিছে সেই মহিলা কি কৰিছে নাজানো, এইবিলাক আমি মানে ইমান গম নাপাওঁ দেই, কিন্তু দেখিছোঁ এইবিলাক য'তে ত'তে প্ৰচেছন কৰা। আৰু
এই মহিলাসকলক লৈ লৈছে কোনে হেৰি মানে জেগাই জেগাই এইবিলাক অৰ্ডাৰ দিছে আৰু তেনেকেই কৰিছে কাৰণ এতিয়া 1250 টকাটো পাইছে যেতিয়া কৰিব লাগিবই আৰু বিজেপিত থাকিলে মহিলাসকলে বহুত টকা পায় সেইটো কথা গম পাওঁ কিন্তু এই লালুপাঞ্জীবিলাকে নাপায় সেইখিনি তেওঁলোকে গমেই নাপায় তেওঁলোকে সেই 1250 ভিতৰতে থাকে কিন্তু কি হৈছে জানে এই যেতিয়া মানে দিলীপ শইকীয়াৰ নেতৃত্বটো আমাৰ ইয়াতো কিবা কিবি এইবিলাক মানে হেৰি প্ৰতিবাদ হৈ আছে আৰু এইবাৰ দিলীপ শইকীয়াই ভাবিছে কি যে মই মুখ্যমন্ত্ৰী হ'ম কিন্তু আপোনালোকে কওকচোন পাৰিবনে হিমন্ত বিশ্ব শৰ্মাৰ পৰা তেওঁ মুখ্যমন্ত্ৰী হ'ব পাৰিবনে আৰু তলে তলে ভাবি আছে আমাৰ কেছেট বেপাৰী হ'ল কোন পবিত্ৰ মাঘেৰিটা তেওঁ ভাবি আছে তেওঁ নিজৰ সমষ্টিত ৱাৰ্ড মেম্বাৰটোতে জিকিব নোৱাৰে তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাইহে তেওঁ কৈছিলে হয় না নহয় কিন্তু কি হৈছে তেওঁ মনে মনে ভাবি আছে যে মই মুখ্যমন্ত্ৰী হ'ম দিলীপ কায়ে ভাবি আছে মই মুখ্যমন্ত্ৰী হ'ম গতিকে দিলীপ কায়ে নেতৃত্বত হৈছে এইবিলাক প্ৰতিবাদ আৰু সেই প্ৰতিবাদ কৰিবলৈ গৈ ইজনী এখিজনী গতিকে বন্ধু বান্ধৱীসকল এওঁলোকৰ কিমান মানে সত্যবাদী কেনেকুৱা কি তেওঁলোকৰ মানে কি বুলি ক'ব প্ৰধানমন্ত্ৰী হওক গৃহমন্ত্ৰী হওক মুখ্যমন্ত্ৰী হওক কেনেকুৱা মিছলীয়া আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ আপোনালোকে চাওক নাক কাণ কটা গ'ল হিমন্ত বিশ্ব শৰ্মাৰ মিছা ভিডিঅ'ৰে মোদীক অপমানহে কৰিলে মুখ্যমন্ত্ৰীয়ে 22 বছৰ পুৰণা ভিডিঅ' শ্বেয়াৰ কৰি বিপদত হিমন্ত বিশ্ব শৰ্মা পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে হিমন্ত বিশ্ব শৰ্মা প্ৰায় 22 বছৰ পুৰণি এটা ভিডিঅ' শ্বেয়াৰ কৰি লাজত পৰিবলগীয়া হৈছে মুখ্যমন্ত্ৰীগৰাকী শেহতীয়াকৈ ৰঙালী বিহুৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এটা ভিডিঅ' শ্বেয়াৰ কৰি বিহু যে বিশ্বজনীন হৈ পৰিছে সেই কথা উল্লেখ কৰিছিল ভিডিঅ'টোত দেখা গৈছিল যে এগৰাকী মহাকাশচাৰীয়ে মহাকাশযানত ডিঙিত গামোচা লৈ বিহু নামৰ সুৰে সুৰে বিহু নাচিছে এই ভিডিঅ'টো শ্বেয়াৰ কৰি হিমন্ত বিশ্ব শৰ্মাই বিহুক আন্তৰ্জাতিক পৰ্যায়লৈ লৈ যোৱাৰ বাবে ধন্যবাদ জনাইছিল দৰাচলতে এই ভিডিঅ'টো আছিল 2004 চনৰ সেই সময়ত দেশৰ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং আৰু অসমৰ মুখ্যমন্ত্ৰী আছিল তৰুণ গগৈ মহাকাশত বিহু নচা এগৰাকী ব্যক্তি আছিল নাছাৰ বিখ্যাত মহাকাশচাৰী মাইক ফ্লিংকি মাইকৰ পত্নী ৰণিতা শইকীয়া ফিংক হ'ল অসমৰ জীয়ৰী পত্নীৰ জৰিয়তে অসমীয়া সংস্কৃতিৰ প্ৰতি অনুৰাগী হৈ পৰা মাইকে মহাকাশৰ পৰাই নিজৰ পত্নী আৰু তেওঁৰ জন্মভূমিক সন্মান জনাবলৈ এই বিহু নাচিছিল কিন্তু এই ভিডিঅ'টো দেখুৱাই নৰেন্দ্ৰ মোদীৰ জয়গান গাবলৈ গৈ ধৰা পৰিল হিমন্ত বিশ্ব শৰ্মা ফেক্ট চেকেৰে উলিয়াই পেলালে ভিডিঅ'টোৰ প্ৰকৃত সময় এতিয়া এই মিথ্যাচাৰৰ বাবে সমালোচিত হৈছে হিমন্ত বিশ্ব শৰ্মা নিজৰ গাড়ীখন ৰক্ষা কৰাৰ বাবে সততে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক তেল মাৰি থকা হিমন্ত বিশ্ব শৰ্মা এইবাৰ বৰ বেয়াকৈ ফান্দত পৰিল আকৌ এবাৰ প্ৰমাণিত হ'ল যে মিছা কথাৰ ঠেংচুটি প্ৰশ্ন হয় আৰু কিমান মিছা মাতিব হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে মিছা মাতি ধৰা পৰি থকা হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা লজ্জা অনুভৱ কৰেনে গছত কঁঠাল উঠত তেল নখাওঁতেই চেল বেল এইবাৰ মুখ্যমন্ত্ৰীৰ চকী লাগে দিলীপ শইকীয়াক জ্যেষ্ঠতাৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ পদ লাগে ৰাজ্যিক সভাপতি ৰাষ্ট্ৰীয় নেতৃত্বৰ দুৱাৰে দুৱাৰে দিলীপ শইকীয়া উজনিৰ পৰা লাগে মুখ্যমন্ত্ৰী দাবী পবিত্ৰ মাৰ্ঘেৰিটাৰ অসমত পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰিব সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই যদিও মুখ্যমন্ত্ৰীৰ চকীক লৈ বিজেপিত আৰম্ভ হৈছে টনাআজোৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ চকী বিচাৰি লবি পকাইছে কেইবাজনো নেতাই মন কৰিবলগীয়া যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি নিৰ্বাচনী সভাত ঘোষণা কৰিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব সেয়া স্পষ্ট হৈ পৰিছিল কিন্তু নিৰ্বাচন অন্ত পৰাৰ পিছতেই মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিবাদে তীব্ৰ ৰূপ ধাৰণ কৰিছে বিজেপিত একাংশ বিধায়কে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে যদিও আন একাংশ জ্যেষ্ঠ নেতাই মুখ্যমন্ত্ৰীৰ সলনিৰ দাবী তোলা পৰিলক্ষিত হৈছে বিজেপিৰ ভিতৰুৱা এক সূত্ৰই সদৰি কৰা মতে ৰাজ্যত পুনৰবাৰ বিজেপিৰ চৰকাৰ হ'লে মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হ'ব কেইবাজনো জ্যেষ্ঠ নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতিও জানিব পৰা মতে জ্যেষ্ঠতাৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ পদৰ বাবে আটাইতকৈ যোগ্য বুলি দাবী কৰিছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই বিজেপিৰ সাংগঠনিক স্তৰত বিভিন্ন দায়িত্ব পালন কৰি অহা দিলীপ শইকীয়াই ইতিমধ্যেই কেইবাজনো শীৰ্ষ নেতাক সাক্ষাৎ কৰি নিজৰ মনোভাৱ ব্যক্ত কৰিছে বিজেপিৰ শীৰ্ষ সূত্ৰটোৰ মতে বিজেপিৰ লগতে RSSৰ শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ কৰি আছে দিলীপ শইকীয়াই অকল দিলীপ শইকীয়াই নহয়
মুখ্যমন্ত্ৰীৰ পদ বিচাৰি দিল্লীত তৎপৰতা চলাইছে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাইও। পবিত্ৰ মাৰ্ঘেৰিটাৰ দাবী, এইবাৰ উজনি অসমৰ পৰা দিব লাগে মুখ্যমন্ত্ৰীৰ পদ, কিয়নো বিজেপিত ৰাজ্যিক সভাপতিৰ পদত আছে নৱনিৰ্মাতা। তদুপৰি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উত্থান প্ৰতিহত কৰিবলৈ হলে আহোম সম্প্ৰদায়ৰ পৰা এজন নেতাক মুখ্যমন্ত্ৰী পদ দিলে পৰৱৰ্তী সময়ত উজনি অসমত বিজেপিৰ ভেটি মজবুত হ'ব বুলি কেন্দ্ৰীয় নেতৃত্বক পতিয়ন নিয়াৰো চেষ্টা চলাইছে পবিত্ৰ মাৰ্ঘেৰিটাই। ইতিমধ্যে নিজকে মুখ্যমন্ত্ৰী পদৰ যোগ্য প্ৰাৰ্থী বুলি RSSৰ কেন্দ্ৰীয় নেতৃত্বকো সন্মান কৰাবলৈ চেষ্টা চলাইছে পবিত্ৰ মাৰ্ঘেৰিটাই। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈ মাজত কেইবাটাও দিন আছে যদিও মুখ্যমন্ত্ৰী পদক লৈ বিজেপিৰ ভিতৰচৰাত চলা এনে টনাজোৰাই ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে। এতিয়া আপোনালোকে কওকচোন, মই কোৱা কথাখিনি বাৰু মিছা নেকি? মিছা হ'লে আপোনালোকে ক'ব যে বাইদেউ এইটো মিছা, আৰু যদি সঁচা হয় তেন্তে হ'লে ক'ব বাইদেউ এইটো সঁচা কথা। গতিকে আপোনালোকৰ গালিখিনি মোৰ কাৰণে আশীৰ্বাদ, আৰু বহুত বহুত ধন্যবাদ দিছোঁ। আপোনালোকে ইমানেই কমেণ্ট কৰে, ইমান সুন্দৰ সুন্দৰ কমেণ্ট কৰে। কাৰোবাক মই কি হয় মানে উত্তৰ দিব পাৰোঁ আৰু কাৰোবাক উত্তৰ দিব নোৱাৰোঁ, সেইটো কাৰণে একদম ক্ষমা কৰিব দেই। মোৰ ঘৰতো মানে বহুত প্ৰব্লেম হৈ আছে, আপোনালোকক কি ক'ম আৰু। মুখখন দেখিছে চাগে, এই আগৰ এনেকুৱা ফুলা মুখখন এতিয়া সৰু হৈ গৈ আছে। কিহৰ কাৰণে? মানে মোৰ ভিডিঅ' যিসকলে চাই তেওঁলোকে গম পায় মোৰ ল'ৰাটোৰ কাৰণে। কিন্তু ভগৱানৰ কৃপাত আপোনালোকৰ আশীৰ্বাদত ভাল পাইছে অলপ। গতিকে তাৰ লগত যেতিয়া মই যাব পাৰিম তেতিয়াহে মোৰ মনটো শান্তি। মোৰ মানে কি হয় জানেনে, যেতিয়া মানুহ ল'ৰা ছোৱালী বেমাৰত পৰে, যেতিয়ালৈকে ভাল নহয়, আগৰ নিচিনা সুস্থ হৈ নুঠে, তেতিয়ালৈকে মানে মোৰ একদম ধৰফৰণি লাগি থাকে। গতিকে বন্ধু বান্ধৱীসকল আশীৰ্বাদ কৰিব আপোনালোকে দেই, যাতে মই সোনকালে মানে মোৰ ল'ৰাটো সুস্থ হৈ উঠে, তাকেই কামনা কৰিব আপোনালোকে। যোনে পাৰে দেই, আৰু যোনেতো বেয়া পায় নকৰে আৰু সেইটো মই জানো, মই বেয়াও নাপাওঁ। গতিকে এতিয়া লৈছোঁ বিদায়, বাই বাই।